কিন্তু এতিয়ালৈকে ভাল বুলিয়ে বহুত ভাল বুলি নকওঁ, কাৰণ এতিয়ালৈকে অসমত দ্বিতীয় ৰাউণ্ড তৃতীয় ৰাউণ্ড শেষ হৈছে, ক'ৰবাত হয়তো চতুৰ্থ ৰাউণ্ডটো হৈছে। কিন্তু অসমত প্ৰত্যেকটো সমষ্টিৰ গড়ে প্ৰায় 20 ৰাউণ্ড হ'ব। গতিকে এতিয়াই বহুতখিনি কৈ দিয়াটো টান, কিন্তু যিটো আৰ্লি ট্ৰেণ্ড আমাৰ কাৰণে অত্যন্ত উৎসাহজনক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই সদায় কওঁ, আজিও কওঁ, ভৱিষ্যতেও কম, দিনে ৰাতিয়ে যে অসমৰ কাৰণে কাম কৰে, এয়া হয়তো প্ৰতিদানৰ শুভাৰম্ভণি হৈছে। মই আকৌ কৈছোঁ শুভ আৰম্ভণি, কাৰণ আৰ্লি ট্ৰেণ্ড, গতিকে মই বহুত বঢ়াই ক'ব খোজা নাই। মই এতিয়াই ক'ব খোজা নাই যে আমি চৰকাৰ কৰিলোৱেই, কিন্তু মৰ্ণিং শ্ব'জ দ্য ডে বা আৰম্ভণিটো ভাল, গতিকে নিশ্চয়কৈ ভাল হ'ব বুলি আশা ৰাখোঁ। মই আকৌ কৈছোঁ, ডেফিনেটলি এতিয়াই মেজিক নাম্বাৰ টাচ কৰিছে, কিন্তু আকৌ কৈছোঁ ইলেকশ্যন আমি বহুত দিনৰ পৰা লক্ষ্য কৰিছোঁ, সৰুৰ পৰা ৰাজনীতি কৰিছোঁ, এণ্ড মমেণ্টত চেঞ্জ হয়। গতিকে ডাঙৰকৈ নকওঁ, অলপ লাহে লাহে কওঁ, আৰু 1.5 ঘণ্টা 2 ঘণ্টা আপোনালোকৰ লগত কথা পতাৰ চেষ্টা কৰিম। এতিয়া যিটো পৰিৱেশ, এই মুহূৰ্তত যিটো পৰিৱেশ, তেওঁলোকে হয়তো সেই চিন্তা এই মুহূৰ্তত কৰিব নোৱাৰিব, কিন্তু মই অলপ সময় পাছত বদলিও যাব পাৰে। এতিয়া আমাৰ ভাল, কিন্তু আৰু 2 ঘণ্টাৰ পাছত বদলিও যাব পাৰে। গতিকে বহুত ডাঙৰ কথা কৈ লাভ নাই, 2 ঘণ্টাৰ পাছত নিশ্চয়কৈ ফটফটীয়াকৈ ৰিজাল্ট মই অন্ততঃ সেইটো ক'ব পাৰোঁ, মই চৰকাৰ কৰিম নে নকৰিম আৰু অলপ সময়ৰ পাছত ক'ম, কিন্তু যথেষ্ট ব্যৱধান মোৰ মতে ভাল ব্যৱধান হ'ব। এটা কথা দেখিছোঁ যে সমগ্ৰ অসমত আমি য'ত আমি জিকিম বুলি ভাবিছিলোঁ, নামনি অসমৰ কিছু সমষ্টিৰ পৰা আৰম্ভ কৰি উজনি অসমলৈকে, পাহাৰলৈকে বা বৰাক ভেলীলৈকে আমি যি এক্সপেক্ট কৰি আছিলোঁ, ক'তো আমি হাৰা দেখা নাই। এনেকৈ বিৰোধীয়েও কেইটামান সমষ্টি খুব আশা কৰি আছিল জিকিছে বুলি, তাতো এতিয়ালৈকে তেওঁলোক পিছুৱাই আছে। কিন্তু মই আকৌ কৈছোঁ, অহংকাৰ নকৰোঁ, কাৰণ আৰ্লি ট্ৰেণ্ড ভাল হ'লেও অহংকাৰ নকৰোঁ, মানুহক বিনয়েৰে প্ৰত্যুত্তৰ ভাল, কিন্তু এতিয়ালৈকে ভাল বুলিয়ে বহুত ভাল বুলি নকওঁ, কাৰণ এতিয়ালৈকে অসমত দ্বিতীয় ৰাউণ্ড তৃতীয় ৰাউণ্ড শেষ হৈছে, ক'ৰবাত হয়তো চতুৰ্থ ৰাউণ্ডটো হৈছে। কিন্তু অসমত প্ৰত্যেকটো সমষ্টিৰ গড়ে প্ৰায় 20 ৰাউণ্ড হ'ব। গতিকে এতিয়াই বহুতখিনি কৈ দিয়াটো টান, কিন্তু যিটো আৰ্লি ট্ৰেণ্ড আমাৰ কাৰণে অত্যন্ত উৎসাহজনক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই সদায় কওঁ, আজিও কওঁ, ভৱিষ্যতেও কম, দিনে ৰাতিয়ে যে অসমৰ কাৰণে কাম কৰে, এয়া হয়তো প্ৰতিদানৰ শুভাৰম্ভণি হৈছে। মই আকৌ কৈছোঁ শুভ আৰম্ভণি, কাৰণ আৰ্লি ট্ৰেণ্ড, গতিকে মই বহুত বঢ়াই ক'ব খোজা নাই। মই এতিয়াই ক'ব খোজা নাই যে আমি চৰকাৰ কৰিলোৱেই, কিন্তু মৰ্ণিং শ্ব'জ দ্য ডে বা আৰম্ভণিটো ভাল, গতিকে নিশ্চয়কৈ ভাল হ'ব বুলি আশা ৰাখোঁ।